নমস্কাৰ, অসমীয়া ভাষাৰ ইউটিউব চেনেল আপোনালৈ সকলোকে স্বাগতম জনাইছোঁ। TISS গুৱাহাটীত 2025 চনৰ বাবে পদ খালী হৈছে ৰিচাৰ্চ এছ'চিয়েট এণ্ড ৰিচাৰ্চ এছিষ্টেণ্টৰ পদ। ইয়াৰ বাবে লাষ্ট ডেট হৈছে 3 জানুৱাৰী 2025। TISS অৰ্থাৎ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স। ইয়াত পদ খালী হৈছে। প্ৰথম যিটো পদ হৈছে ৰিচাৰ্চ এছ'চিয়েটৰ। ইয়াৰ বাবে ডিউৰেশ্যন হ'ব 1 বছৰৰ কাৰণে কণ্টেক্ট থাকিব, আৰু যদিহে এই প্ৰজেক্টটো চেছ নহয় তেতিয়াহ'লে আপোনাৰ চাকৰিটো এক্সটেণ্ড কৰি দিয়া হ'ব। লোকেশ্যন হৈছে অফ কেম্পাছ TISS গুৱাহাটীৰ লগত ফিল্ড ৱৰ্ক থাকিব অসম আৰু মেঘালয়ত। দৰমহা নিৰিখ 28,000 টকা ফিক্স চেলাৰী। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে ছ'চিয়েল ছায়েন্স অথবা এনভাইৰমেণ্টেল ষ্টাডিজ অথবা ৰুৰেল ডেভেলপমেণ্ট, মিডিয়া ষ্টাডিজ, জাৰ্নেলিজিম আৰু ৰিলেটেড ফিল্ডত 55% মাৰ্কসহ উত্তীৰ্ণ হ'ব লাগিব। আৰু নৰ্থ ইষ্টৰ পৰা যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। PhD থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব, আৰু নলেজৰ যিবিলাক জ্ঞান আছে, ভাষাৰ যিবিলাকৰ জ্ঞান আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। দ্বিতীয় যিটো পদ হৈছে এইটো হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট। ইয়াৰ বাবে ডিউৰেশ্যনো 1 বছৰ হ'ব, আৰু যদিহে 1 বছৰৰ ভিতৰত প্ৰজেক্টটো চেছ নহয় তেতিয়াহ'লে আপোনালোকৰ চাকৰিটো বঢ়াই দিয়া হ'ব, এক্সটেণ্ড কৰি দিয়া হ'ব। লোকেশ্যন TISS গুৱাহাটীৰ অফ কেম্পাছ আৰু লগতে ফিল্ড ৱৰ্ক থাকিব অসম আৰু মেঘালয়ত। মান্থলি দৰমহা হৈছে ইয়াৰ বাবে 18,000 টকা প্ৰতিমাহে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে ছ'চিয়েল ছায়েন্স, এনভাইৰমেণ্টেল ষ্টাডিজ, ৰুৰেল ডেভেলপমেণ্ট, মিডিয়া ষ্টাডিজ, জাৰ্নেলিজিম আৰু ৰিলেটেড ফিল্ডত 55% মাৰ্কছৰ সৈতে পাছ হ'ব লাগিব। আৰু ইয়াৰ বাবেও নৰ্থ ইষ্টৰ প্ৰাৰ্থীসকলে প্ৰিফাৰেঞ্চ পাব। নলেজ যিবিলাক ভাষাৰ জ্ঞান আছে তেওঁলোকেও প্ৰিফাৰেঞ্চ পাব। আৰু আপোনালোকে যদি এই পদসমূহত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে আপোনালোকৰ CV বা ৰিজিউমসমূহ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ সৈতে ইয়াত যিটো মেইল এড্ৰেছ দিছে ইয়াত মেইল কৰিব লাগিব 3 জানুৱাৰী 2025 আগতে। মেইলটো হৈছে TISSGP@gmail.com। ইয়াত আপোনালোকে মেইল কৰিব লাগিব আপোনালোকৰ CV বা ৰিজিউমসমূহ। লাষ্ট ডেট হৈছে ইয়াৰ বাবে 3 জানুৱাৰী 2025।